নমস্কাৰ জয় জয়তে আপোনালোকৰ শ্ৰীচৰণ সেৱা জনাই এটি টুটিৰে ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছো। টুটি ভাগ হ'ল জয় কৃপা দেবদূপতি তোমাৰ চৰণে অমূল্য মোৰ সমান পাপী নাজানো কাকুতি কি পাবৰা প্ৰভু দিও কৰো প্ৰণাম ভকত দাস বুলি দয়া কৰা মহাধৰ্ম ভকতৰ পদধূলি লমাথে তুলি মই পাপী অজ্ঞানিক নেপেলাব ঠেলি মই পাপী অজ্ঞানিক নেপেলাব ঠেলি। আজিৰ বিষয়ভাগ হ'ল নামঘোষাৰ 640 নং ঘোষা ভাঙনি আৰু বিশ্লেষণ কৰিব বিচাৰিছো। ঘোষা ভাগ হ'ল কৃষ্ণ 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 বুলি যিটো প্ৰাণতে আইদৰ শব্দে মুকুতি তাংক দিব আৰু কিবা দিব বুলি আৰু দুপদে লজা ভূয়া ঋণী ভয় বুলি নমায়া মাথা ৰাম ঋণী ভয় বুলি নমায়া মাথা থাক
কৃষ্ণ কৃষ্ণ বুলি যিটো অন্তকালে নিজৰ প্ৰাণত তেজে আদ্যৰ শব্দে মুকুতি টাংক দিব আৰু আকৌ কিবা দিব বুলি আৰু দুই পদে লজ্জা হুয়া ঋণী হইলো বুলি নমায়া মাথা থাকয়। ভাঙনি ভাগ হল যিজনে অন্তকালত কৃষ্ণ 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 বুলি নিজৰ প্ৰাণ ত্যাগ কৰে, প্ৰথম আশাৰ কৃষ্ণ বোলোতেই তেওঁ প্ৰভু ভগৱন্ত কৃষ্ণ মুক্তি দিয়ে। দ্বিতীয় দুবাৰ কৃষ্ণ নাম লোৱাৰ বাবে ঋণী হলো বুলি প্ৰভু ভগৱন্তই মূৰ দোৱাই থাকে। আকৌ কৈছো, যিজনে অন্তকালত কৃষ্ণ 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 বুলি নিজৰ প্ৰাণ ত্যাগ কৰে, প্ৰথম আশাৰ কৃষ্ণ বোলোতেই তেওঁ প্ৰভু ভগৱন্ত কৃষ্ণ মুক্তি দিয়ে। দ্বিতীয় দুবাৰ কৃষ্ণ নাম লোৱাৰ বাবে ঋণী হলো বুলি প্ৰভু ভগৱন্তৰ মূৰ দোৱাই থাকে। ঘোষাভাগ বিশ্লেষণ কৰিব বিচাৰিছে। এই ঘোষাটিয়ে কৃষ্ণ নামৰ মাহাত্ম্য প্ৰকাশ কৰিছে। যদি কোনো লোকে মৃত্যুকালত তিনিবাৰ কৃষ্ণ নাম উচ্চাৰণ কৰি প্ৰাণ ত্যাগ কৰে, প্ৰথম আশাৰ কৃষ্ণ নামতে পৰমেশ্বৰে তেওঁক মুক্তি প্ৰদান কৰে। আৰু যি দুই আশাৰ কৃষ্ণ নাম উচ্চাৰণ কৰিলে, তাৰ বাবে ভগৱন্ত পুৰুষৰ ভক্তজনক দিবলৈ একো পথ নথকাৰ বাবে তেওঁ নিজেই নাম গাহি ভক্তজনৰ ওচৰত ঋণী হলো বুলি মাথা দোৱাই থাকে। বিশেষ লক্ষ্য কৰিবলগীয়া কথাষাৰ হল, এই ঘোষাটিয়ে যদিও অন্তিম কালত তিনিবাৰ কৃষ্ণ নাম উচ্চাৰণ কৰা লোকজনৰ অৱস্থা বৰ্ণনা কৰা হৈছে, এই কথা নিশ্চিত সত্য যে যিকোনো লোকেই অন্তিম কালত ইচ্ছাকৃতভাৱে নাম বস্তু উচ্চাৰণ কৰিব নোৱাৰে। প্ৰভু ভগৱন্তৰ কৃষ্ণ পদকমলত সুদূৰ বিশ্বাসে শৰণাপন্ন হৈ সদা সৰ্বদা নাম বস্তুকেই যিজন লোকে সঞ্জীৱনী শক্তিৰূপে গ্ৰহণ কৰে, তেওঁৰ প্ৰতি নাম বস্তু নিজেই তুষ্ট তথা নিজ নাম গুণ যশ প্ৰিয় ভগৱন্ত তুষ্ট। নাম নামী অভেদ নাম বা ভগৱন্ত বস্তু তুষ্ট নহলে জীৱৰ অন্তিম কালত নাম স্মৰণ অলিক সপোন মাত। মৃত্যুৰ আগমুহূৰ্ততেই কঠোৰ মৃত্যু যান্ত্ৰণাত জীৱৰ চৈতন্য শক্তি পাই বিলুপ্ত হয়। সেই সময়ত জীৱৰ স্বতন্ত্ৰ বুদ্ধিৰে নাম উচ্চাৰণ কৰাৰ চেতনা নাথাকে। যদি তেওঁৰ ওপৰত ঈশ্বৰ বা নাম বস্তু সন্তুষ্ট হয়, তেন্তে সেই কালত নাম নিজে জীৱৰ কণ্ঠগত হ'ব। তেওঁ জিভাত আপোনা আপুনি নাম উচ্চাৰিত হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৱে সেইবাবে ঈশ্বৰৰ শৰণ লোৱাৰ লগতে নামতো শৰণ লোৱাৰ ব্যৱস্থা কৰিছে। নামৰ শৰণ লৈ নামে অন্তিম কালত উদ্ধাৰ কৰিব বুলি সুদূৰ বিশ্বাস স্থাপন কৰি দিনে ৰাতিয়ে নাম বস্তু শ্ৰৱণ কীৰ্তন স্মৰণ কৰাই হ'ল নামত শৰণ। এনেহেন নাম বস্তুৰ চৰণত আশ্ৰয় গ্ৰহণ কৰি ক্ষণে ক্ষণে সেই নাম কীৰ্তন স্মৰণ কৰি হেলা ৰঙে ভৱসাগৰ পাৰ হ'ব পাৰে। ভাগৱতৰ পদত কৈছে, পদভাগ হ'ল
নামে মোৰ ধনজন নামে মোৰ প্ৰাণ নাম বিনে সংসাৰত নাহি নাহি আন নামে মোৰ ধনজন নামে মোৰ প্ৰাণ নাম বিনে সংসাৰত নাহি নাহি আন হে হৰি নাম বিনে কাহাৰো তৰণ ৰাম ৰাম বুলি কৰা বৈকুণ্ঠ গমন হে হৰি নাম বিনে কাহাৰো তৰণ ৰাম ৰাম বুলি কৰা বৈকুণ্ঠ গমন ৰাম ৰাম বুলি কৰা বৈকুণ্ঠ গমন আজি ইমানতেই সামৰণি মাৰিছে ॐ विष्णु ॐ विष्णु ॐ विष्णु